যেহেতু ক্ৰুড অইলৰ ব্যৱসায় আপোনালোকে বুলি কৈছে, ক্ৰুড অইলৰ ব্যৱসায় কিমান দূৰ হৈছে নহৈছে এইটো মই ইমান অৱগত নহয়, কিন্তু মই ক'ব বিচাৰিছোঁ যে আমাৰো এটা সন্দেহ হৈছে যে যিহেতু আমি ইয়াত গম পাওঁ যে মাকুম তিনিচুকীয়া আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে শুকান পুখুৰীত স্থিত এই গেৰেজখনত এটা ডাম্পাৰ আছে বুলি এই ডাম্পাৰখনত যিহেতু আমি ডাম্পাৰখনত টেংকি হিচাপে ডাম্পাৰখন বনাইছে বুলি আমি আজি প্ৰথম চাইছোঁ, আগতে এনেকৈ চোৱা নাই। গতিকে এইটো আমি সন্দেহ কৰিছোঁ যে ডাম্পাৰখন কিবা ছিষ্টেমত তাহাঁতি টেংকি ধৰণৰ ব্যৱহাৰ কৰিছিলে নেকি, যে ক্ৰুড অইল বা কিবা 2 নম্বৰী কাম কৰিছিলে তেলৰ লগত জড়িত থকা, এনেকৈ আমাৰো সন্দেহ হৈছে। কাৰণ যদি ডাম্পাৰখন হোল্ডিং কৰিলে হয় এনেকৈ এটা ব্লাষ্ট নহ'লে হয়। আমি ইয়াত আহিবলৈ দেখিবলৈ পাইছোঁ যে ব্লাষ্ট হৈছে, ব্লাষ্ট হোৱাৰ লগে লগে কমচে কম ইয়াৰ আব্দুল আলী বুলি হিজুগুৰিৰ এজন মিস্ত্ৰী আছিলে, তেখেতে কমচে কম 60 ফুট উচ্চতাৰ পৰা উৰি পেলাই একেবাৰে মেইন ৰোডত পৰিছে আৰু তেখেতৰ মৃত্যু হৈছে। লগতে ইয়াৰ গেৰেজৰ মালিক কেন্দি বুলি আমি গম পাওঁ, কেন্দিক ইতিমধ্যে হস্পিটেললৈ প্ৰেৰণ কৰিছে। আৰু এজন কোনোবা আছে ইয়াত হেল্পাৰ, তেখেতো ইতিমধ্যে তেখেতৰ অৱস্থা ভাল নহয়, গতিকে মেডিকেলত প্ৰেৰণ কৰিছে। আৰু যিহেতু আৰক্ষী প্ৰশাসনো ইয়াত আহিছিলে, আমি আৰক্ষী প্ৰশাসনকো শুকানপুখুৰী আঞ্চলিক যুৱ সংঘৰ সভাপতি হিচাপে, শুকানপুখুৰী আঞ্চলিকৰ এটা যুৱক হিচাপে মই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰো এটা সন্দেহ হৈছে যে ইয়াত 2 নম্বৰী অবৈধ তেলৰ কাৰবাৰ চলি আছে বুলি। গতিকে আৰক্ষী প্ৰশাসনক আমি অৱগত কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু আমি নিজৰ ফালৰ পৰা ইয়াৰ ওপৰত কিবা বিচাৰ কৰিবলৈ বাধ্য হ'ম। ডিউটিৰ পৰা খাবলৈ ছুটি কৰিলোঁ, ছুটি কৰি আহি আছিলোঁ, 3টা মানুহ গাড়ীৰ ওপৰত উঠি কাম কৰি আছিলে। কাম কৰাৰ পাছত মই ঠিক পাৰ হৈছোঁ, পাৰ হোৱাৰ পাছত ব্ৰামকৈ এটা আৱাজ শুনিলোঁ। ঘূৰি চাইছোঁ তো 2টা মানুহ জংঘলত পৰিলে। তাৰপাছত গছৰ মাত শুনিলোঁ, গছৰ মাত শুনি চাই ওপৰত চাইছোঁ তেতিয়াহ'লে মিস্ত্ৰীটো ওপৰৰ পৰা পৰিলে। হঠাৎকৈ বাইক গেৰেজতে ৰখাই মই দৌৰি দৌৰি আহিলোঁ, আহি ভাইটিক মাতিলোঁ, ভাইটিৰ ওচৰত আছিলে গেৰেজৰ মানুহকেইটাক মাতিলোঁ। তাৰপৰা যোনে ইয়াত মালিক হয় কেন্দি, তাক চুচৰাই লৈ গ'লোঁ। তাৰপাছত আৰু একটা আছিলে ৱৰ্কাৰ ইয়াতে কাম কৰে, তাকো চুচৰাই লৈ গ'লোঁ। চুচৰাই লৈ যোৱাৰ পাছত গাড়ীটো পূৰা জ্বলি আছে। মালিক আছিলে আৰু একটা আছিলে হেল্পাৰ আৰু একটা মিস্ত্ৰী আছিলে, হোল্ডিং মিস্ত্ৰী। দুখ 2টা পাইছে আৰু একটা স্পট ডেড। এইটোতো ক'ব নোৱাৰোঁ। মালিকৰ নাম কেন্দি বৰা। সেইটোৰ নাম নাজানো, ইয়াৰে ৱৰ্কাৰ হয়। আৰু যোনটো ডেথ হৈছে সেইটো কেন্দি বৰা। এই যোনটো ডেথ হৈ গ'ল সেইটো হয় আলি নামৰ হিজুগুৰি হয়। কাম কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।